আৰু গুৰুমালৈ সেৱা জনাইছোঁ আৰু উপস্থিত সকলো দাগ দাখিলৈ মোৰ ফালৰ পৰা মৰম যাচিলোঁ। মই মানুহজনৰ এটা সাক্ষা আছিল, তেওঁ আগতে কৈলোঁ। প্ৰেছডালত সৰ্বপ্ৰথমে মই সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু প্ৰণাম জনাইছোঁ আৰু আমাৰ মহান গুৰুজনালৈ গুৰুজনালৈ সেৱা জনাইছোঁ। মোৰ এটা সাক্ষ্য আছিলে, সাক্ষ্যটো হ'ল মই হাতত গুটি এটা উঠিছিলে। সেই গুটিটোৰ মানে মই গুৰুজনাৰ গীত এটা শুনি থাকোঁ, মানে শুকুৰবাৰ দিন এটা শুনি আছিলোঁ মোৰ বাৰীৰ সন্মুখতে বহি থাকোঁতে। ভাল হ'বলৈ মই ঈশ্বৰক মই কৈছিলোঁ যে ভাল কৰি দিয়া। দুদিন সময় ল'লে শুকুৰবাৰ আৰু শনিবাৰ দিনটোত মোৰ এই গুটিটো নাইকিয়া হৈ গ'ল। ধন্যবাদ। লগতে মোৰ এটা পাপ স্বীকাৰ বুলি ক'ব লাগিব, মই ডাঙৰ ভুল কৰি থৈছিলোঁ। প্ৰথম যেতিয়া মোৰ মানুহজনে পবিত্ৰ গৃহলৈ আহিছিল, তেওঁ পোহৰ লৈ গৈছিল, তেতিয়া মই ঈশ্বৰৰ বিষয়ে পোহৰৰ বিষয়ে ইমান জ্ঞাত নাছিলোঁ। এইটো 6-7 বছৰ আগৰ কথা। মোৰ ল'ৰাটো এদিন স্কুললৈ ওলাইছিলে, টেবুলতে পোহৰ এটা আছিলে। মই বোলো, বেটা তুমি এইটো লৈ যা, এটা পৰীক্ষা চলি আছিলে, তুমি পোহৰটো লৈ যোৱা, তোমাৰ ঈশ্বৰ সহায় কৰিব। বেটাই লৈ গ'ল জামিতিতে ভৰাই। সেই যি নিলে আৰু পোহৰটো মই বিচাৰি নাপালোঁ, ক'ত হেৰুৱালে কি কৰিলে মই গম নাপালোঁ। তাৰ পৰা সেনেকৈ থাকিলে, মই নাজানো, ক্ষমা খুজিবলৈও মই নাজানিছিলোঁ, মই ঈশ্বৰক ধন্যবাদ দিবলৈও তেতিয়া নাজানো। মানুহজনে আহে নামঘৰলৈ, মই ইমান বুজি পোৱা নাছিলোঁ তেতিয়া। তেনেকৈ গ'ল। আৰু এদিন মই মানুহজনৰ পকেটত আছিলে ঈশ্বৰৰ পোহৰ, সেইটো মই ধুই পালোঁ, ধুই গোটেই লাডু হৈ গ'ল। কি কৰোঁ মই নাজানো তেতিয়া। সেনেকৈ মোৰ ডাঙৰ পাপ হ'ল। তাৰপিছতে সেই পাপৰ কাৰণে চাগে মোৰ ল'ৰাটো খেলি মেলি হ'ব ধৰিলে, পঢ়া শুনাৰ পৰা আদি কৰি খঙাল, জেদি আৰু ঘৰৰ পৰা পইচাও নিব ধৰিছিলে। লগৰ লগত যোৱা সপ্তাহত লগৰ ল'ৰা স্কুলত ফচিছিলে, এটা কেছত, ডাঙৰ কেছতে ফচিছিলে। তেনেকুৱা নানা খেলি মেলি হৈ আছে মোৰ ল'ৰাটো। সেইকাৰণে মই ঈশ্বৰৰ আগত আজি মোৰ সেই পাপটো স্বীকাৰ কৰিছোঁ। ঈশ্বৰৰ জীৱন্ত পোহৰ কোনো সাধাৰণ নহয়। এই পোহৰৰ লগত যাতে কোনো এনেকুৱা ধেমালি নকৰে, তাৰে মই ক্ষমা খুজিছোঁ, আজি বিচাৰিছোঁ মোক ক্ষমা কৰি। আৰু ঈশ্বৰ জীৱনলৈ মহামান্য বৰমণি তাক কোৱাইছোঁ, আজি পিতাইছোঁ, তাকে মই সমৰ্পণ কৰিছোঁ। সেয়ে মই আজি ঈশ্বৰ কিহত ক'বলগীয়া মোৰ সাক্ষ্য আৰু মোৰ পাপ স্বীকাৰ। প্ৰেজ গালোঁ ঈশ্বৰৰ প্ৰশংসা।